বিধায়ক মনোৰঞ্জন তালুকদাৰক কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ মনোৰঞ্জন তালুকদাৰক এণ্টাৰটেইনমেণ্ট তালুকদাৰ আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী ৰঞ্জিত দাসে কয় যে মই তেওঁক দুবাৰকৈ পৰাস্ত কৰিছো, কিন্তু মনোৰঞ্জন তালুকদাৰ সৰভোগৰ বিধায়ক হোৱাৰ পিছত উন্নয়নৰ ক্ষেত্ৰত সমষ্টিটো 5 বছৰ পিছুৱাইহে গৈছে। ডুমুনিৰ বেকিনৰ ওপৰত এখন দলং বনাবৰ বাবে চৰকাৰে ধনৰ আবণ্টন দিছিল যদিও সেয়া আজিও সম্পূৰ্ণ নহল। মুঠতে সকলো ক্ষেত্ৰতে ব্যৰ্থ বিধায়ক মনোৰঞ্জন তালুকদাৰে জনতাক ভুৱা প্ৰতিশ্ৰুতিহে দি আহিছে বুলি ক'লে মন্ত্ৰী ৰঞ্জিত দাসে। মই নামেই দিছোঁ এণ্টাৰটেইনমেণ্ট তালুকদাৰ, আৰু মই সেইকেইটা সদায় মানে ফূৰ্তি পাই থাকোঁ, কাৰণ দুবাৰ মই হাৰাইছোঁ। দুবাৰ মই হাৰোৱা নাই, আমাৰ সৰ্বভোগ সমষ্টিৰ কাৰ্যকৰ্তাই হাৰাইছে। এতিয়া মানে বিভিন্ন ধৰণৰ প্ৰলাপ বকি আছে। নামটো য'ত ৰঞ্জিত লিখা আছে, মইতো শংকিত হ'ব লাগে একোৱে নাই ইয়াত দিলেও, কাৰণ কিয় যোনে শংকিত হয় তেওঁহে প্ৰলাপ বকি আছে। এণ্টাৰটেইনমেণ্ট তালুকদাৰে নিজে কৈ আছে যে মই হাৰিলেও কথা নাই, কিন্তু তেওঁ হাৰিলেতো তেওঁৰ বহু ক্ষতি হ'ব, কাৰণ কিয় তেওঁৰ আগন্তুক বহুত ৰাজনীতি আছে। তাৰমানে ভৱিষ্যতৰ কথা তেওঁ ইতিমধ্যে জানে, কাৰণ তেখেতে মুখেৰে কৈছে, তেওঁ নিজে কৈছে যে মইতো এটা খেলিলে মই হাৰিলোঁ, মোৰতো বয়স হৈছে, মইতো বুঢ়া হৈছোঁ, গতিকে মোৰতো একো কথা নাই। তেওঁ হাৰিলেতো বহুত মানে হেৰিয়া হ'ব, তেওঁৰ বহুত কিবা সপোন আছে, এনেকুৱা কৈছে। তাৰমানে মই নাভাবা কথাও তেওঁ ভাবিছে, অসমৰ ৰাইজৰ কাৰণে, সৰ্ব সমষ্টিৰ ৰাইজৰ কাৰণে তেওঁ ভাবিছে, মই ধন্যবাদেই দিব লাগিব সেইটো।